কা বলবৎ হোৱাৰ লগে লগে সমগ্ৰ অসমতে কা বিৰোধী আন্দোলন আৰম্ভ হৈছে। সৌধ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে লখিমপুৰ জিলাৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থায়ো কা প্ৰতিলিপি দাহ কৰে। লগতে কাৰ নিয়মাৱলীও দাহ কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। জিলাখনৰ অন্তৰ্গত খেৰাজঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থায়ো পথালি পাহাৰৰ মাজমজিয়াত কা বিৰোধী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। অৰ্ধশতাধিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে এই কা বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰে। আজি কাৰ্যসূচী কি কাৰণে লৈছে? চাওক, যিখন জাতিধ্বংসী যি নাগৰিকত্ব সংশোধনী আইনখন অসমৰ লগতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ খিলঞ্জীয়া মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। তৎসত্বেও সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰৰ দৰে আন্দোলন কৰি থকা হৈছে আৰু উচ্চতম ন্যায়ালয়তো আইনী যুঁজ ইতিমধ্যে চলিত হৈ আছে। তাৰ স্বত্তেও কিন্তু কেন্দ্ৰ চৰকাৰে আজি উঠি পৰি তেখেতসকলে নিজৰ বল বিক্ৰম দেখুৱাই তেখেতসকলে উঠি পৰি লাগি আজি নাগৰিকত্ব সংশোধনী আইনখন যিখন আজি প্ৰযোজ্য কৰিছে, বলবৎ কৰিছে, তাৰ লগে লগে তাৰ যিখিনি নিয়মাৱলী সেইখিনি আজি ৰাতি তেখেতসকলে গৃহীত কৰিম বুলি ইতিমধ্যে ঘোষণা কৰিছে। কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থাই ক'ব বিচাৰিছোঁ যে এই আইনখন কেতিয়াও সদৌ অসম ছাত্ৰ সন্থাই মনা নাই, উত্তৰ পূৰ্বাঞ্চলে মনা নাই, অসমীয়া ৰাইজে মনা নাই, খিলঞ্জীয়া ৰাইজে নামানে। কিন্তু আমিও কৈছোঁ কা আমি নামানো। এই যিখন আমাৰ অসমীয়া জাতিৰ অস্তিত্ব নথকা যিখন আইন আনিছে, যিখন আইনে অসমীয়া কোনো জাতিটো ধ্বংস কৰি দিয়া যি ষড়যন্ত্ৰ কৰিছে, গতিকে এই আইনখন আমি কেতিয়াও মানি নলওঁ। অতি শীঘ্ৰে আমি কেন্দ্ৰ চৰকাৰক জনাব বিচাৰিছোঁ এই আইনখন অতি শীঘ্ৰে বাতিল কৰক, নহ'লে গণতান্ত্ৰিকভাৱে আন্দোলন চলি যাব। চাওক, আমাৰ ৰাজপথতো আন্দোলন চলি আছে, তাৰ লগে লগে আমাৰ যিখিনি আইনী প্ৰক্ৰিয়া, গতিকে আমি সমান্তৰালভাৱে গণতান্ত্ৰিকভাৱে ৰাজপথৰ আন্দোলনো চলি যাব, তাৰ লগে লগে আইনৰ যুঁজো চলি যাব।